নমস্কাৰ। আমাৰ 44 নম্বৰ দেৰগাঁও গাঁও পঞ্চায়তৰ কাউন্সিলৰ পদৰ পৰা মই এবাৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা পঞ্চায়ত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু মই জয়ী হৈছিলোঁ 184টা ভোটত। আৰু যোৱা ৰাতি 2টা বজাত মানে ডিক্লাৰেশ্যন কৰিছিলে। ডিক্লাৰেশ্যন কৰাৰ পিছত আমাক ৰাতিপুৱা 7টালৈ বহাই ৰাখিছে। 7টালৈ বহাই ৰখাৰ পিছত আমাক ঘোষণা কৰিলে মাইকত। ঘোষণা কৰাৰ পিছত আমি ওলাই আহিলোঁ, গোটেই ডকুমেণ্টছখিনি লৈ আহিলোঁ। আৰু তাৰপিছত আজি দুপৰীয়া 3:20 আৰু মোক কৈছে যে ৰিকল কৰা হ'ব আপোনাৰ মানে আৰু গণনা কৰা হ'ব। তেতিয়া অলপ বেয়াও লাগিছে, কাৰণ পৰহিৰ পৰা আমি একো অনাহাৰে চিৰা দি তাতে কাউণ্টিং ষ্টেচনত মানে কোনো ধৰণৰ এবটল পানীও নিব নিদিয়ে। সেনেকৈ আমি অনাহাৰে থাকি কিনে আৰু আজি আৰু এখান্তি হেৰি কৰাৰ কাৰণে আমি যথেষ্ট মানে কষ্ট অনুভৱ কৰিছোঁ। আৰু মানে বহুত আমাক মানে মানসিকভাৱেও শাস্তি দিয়াৰ দৰে হৈছে। যি নহওক আৰু ৰিকাউণ্টিং হোৱাত আমাৰ 2টা ভোট কমাৰ পিছত 182টা ভোটত আমি জয়লাভ কৰিলোঁ। এই মানে আৰু এখান্তি আৰু এতিয়া জয় হৈ কেনেকুৱা লাগিছে? ভাল লাগিছে। ৰাইজে দুবাৰকৈ জয় হ'ল। আমি দুবাৰকৈ জয় হ'লো। এতিয়া ৰাইজে বিপুল সঁহাৰি জনাইছে, মৰম কৰিছে, দেখিছে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। অসংখ্য জনসাধাৰণ আজি বহুত ওলাই গৈছে নলবাৰীলৈ, কি ক'ব? মানে ৰাইজ মানে ৰাইজে অলপ বেয়াও লাগিছে, ক্ষোভতো ওলাই গৈছে। সকলোৱে ভোট দিছে, জয় নিশ্চিত। তথাপিও যে ৰাইজে মানে মনত অলপ দুখো পাইছে। ইয়াৰ কাৰণে আপুনি জগৰীয়া কৰিব? ইয়াৰ কাৰণে জগৰীয়া মানে আমি নিশ্চয় বিপৰীত ৰাজনৈতিক দলকে জগৰীয়া কৰিম। তেখেতসকলৰ মানে আমাৰ ইনষ্ট্ৰাকশ্যনতে এইখিনি হৈছে। নমস্কাৰ। মই আমাৰ এই ৰাইজৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ এইকাৰণে যে আপোনালোকে এই নিউজটো যে আপোনালোকে আমাৰ পৰিচালনা কৰে। প্ৰথম কথা হ'ল কি, আমাৰ এই যে জয়, এই জয় আমাৰ দুবাৰকৈ জয় হ'ল। আমাৰ এই কংগ্ৰেছ দলৰ জয়, ভাস্কৰৰ জয় দুবাৰকৈ হৈছে। সেইকাৰণে আমি কৈছোঁ যে যেতিয়া আমি ভোট গ্ৰহণ কাউণ্টিং কৰিছিলোঁ, আমাক বিভিন্ন চলে বলে কৌশলে আমাৰ বেলেগ পেপাৰসমূহ আমাক মানে কেঞ্চেল কৰা ধান্দা কৰি পেলাই আমাক মানে হাৰাৰ কাৰণে সিহঁতৰ পৰিকল্পনা কৰিছিল। কিন্তু আমি আমাৰ যিটো দল আছিলোঁ, আমি ভোট গণনা কৰা দল আছিলোঁ, আমি তেখেতসকলক আমি কোনো ধৰণে আমি সেইবিলাক কৰিব দিয়া নাছিলোঁ। আৰু যাৰ কাৰণে আমি বহু ভোটত জয় হৈছোঁ। দ্বিতীয়তে তেখেতসকলে এই পঞ্চায়তটো দেৰগাঁও পঞ্চায়তটো আমাৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ পঞ্চায়ত। তেখেতসকলে লজ্জিত হৈছে। তেখেতসকল লজ্জিত হৈ পেলাই আমাক আৰু ভাস্কৰক হাৰাৰ কাৰণে এই পৰিকল্পনা কৰিছে, পৰিসন্ধি কৰিছে। যাৰ কাৰণে এইটো প্ৰশাসনে আমাক অধিকাৰ দিছে যে ভাস্কৰ ভোটটো জয় হোৱাটো প্ৰশাসনে আমাক লিখি দিছে। দিয়াৰ পিছতো পুনৰাই ভোট গণনা কৰা কি হৈছে? সেইকাৰণে আমাৰ ৰাইজে স্বতঃস্ফূৰ্ত হৈ গোটেই ৰাইজখিনি আমাৰ দেৰগাঁও পঞ্চায়তৰ ৰাইজ ইয়াত ভাস্কৰৰ লগত খাৰা হৈছে যে আমি ভাস্কৰ জয় হোৱাটো আমি নিশ্চিত বুলি আমি ভাবি লৈছিলোঁ। আৰু ভাস্কৰ জয় হ'বই। ভাস্কৰ ভোটটো জিন্দাবাদ। হয়, ধন্যবাদ জনাইছোঁ আপোনালোকক। ভাস্কৰ ভট্ট 44 নং দেৰগাঁও পঞ্চায়তৰ AP মেম্বাৰ বৃহৎ গোটত যোৱাকালি অগ্ৰগতি লৈ আমি সফলতা অৰ্জন কৰিছিলোঁ। গতিকে দুৰ্ভাগ্যৰ বিষয়, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ গৃহ পঞ্চায়তত তেখেতৰ বোধহয় নেতৃত্বতে আমি আকৌ ৰিকাউণ্টিঙলৈ যাব লগা হ'ল। ৰিকাউণ্টত একেটা ভুলতে অগ্ৰগতি থাকিলে। গতিকে মই ভাবোঁ এইটো 26ৰ কাৰণে ৰণদংক দেহাৰগুচিৰ পৰাই বাজিলে নলবাৰী জিলাত। গতিকে তেখেতসকলে খুব ভয় ভাবুকিৰে আমাক হৰুৱাবলৈ চেষ্টা কৰিছিলে, কোনোপধ্যে সফল নহ'ল, বিফল হ'ল। এই চেগতে মই দেহাৰগুচিৰ সমূহ ৰাইজক মই কংগ্ৰেছ দলৰ ফালৰ পৰা, অসম জাতীয় পৰিষদ দলৰ পৰা, ৰাইজৰ দলৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। গতিকে তেখেতসকলৰ বিফলতা এনেকৈ প্ৰমাণ হ'ল। গতিকে ভাস্কৰ ভট্টাচাৰ্য এজন সুস্থ সবল আৰু নিকা ভাৱমূৰ্তিৰ ব্যক্তি হয়। গতিকে বৰশালা ৰাইজ অৰ্থাৎ দেহাৰগুচি পঞ্চায়তৰ সকলো ৰাইজে তেখেতক আদৰি লৈছে। গতিকে মই ভাবোঁ এখন সুস্থ সবল পঞ্চায়ত AP মেম্বাৰৰ কাউন্সিলৰ প্ৰতি তেখেতে সুন্দৰভাৱে পৰিচালিত কৰিব পাৰিব আৰু দেহাৰগুচি পঞ্চায়তৰ উন্নতি কামনা কৰিব পাৰিব। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত।
তেনেহ'লে আজিয়ে আনক আনন্দ। মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।